নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ এই শ্ৰেণীৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমি প্ৰথম আৰু দ্বিতীয় ভাগত চালোঁ তোমালোকৰ প্ৰথম যোনটো অধ্যায় নৱম শ্ৰেণীৰ অণু আৰু পৰমাণু এটমছ এণ্ড মলিকিউলছ সেইটো পঢ়িলোঁ এতিয়া আমি তৃতীয় অধ্যায়টো আৰম্ভ কৰোঁ আজিৰ পৰা তোমালোকে ভালদৰে নিশ্চয় পঢ়ি গৈছা ভিডিঅ'বিলাক কেনেকুৱা লাগিছে জনাবা দেই তেতিয়া আমি তৃতীয় অধ্যায় যোনটো আমাৰ তৃতীয় ভাগ থাৰ্ড পাৰ্টটো আমি আৰম্ভ কৰোঁ হ'ব এতিয়া আমি তৃতীয় ভাগটোত প্ৰথম পঢ়িম পাৰমাণৱিক ভৰ মানে কি আমি ইয়াৰ আগত পঢ়িলোঁ পাৰমাণৱিক ব্যাসাৰ্ধ পঢ়িলোঁ পৰমাণু মানে কি সেইবিলাক পঢ়িলোঁ আৰু সিহঁতৰ চিহ্নবিলাকৰ কথা পঢ়িলোঁ যদি তোমালোকে দ্বিতীয় ভাগটো চোৱা নাই চাই ল'বা হা তাতে আমি ধুনীয়াকৈ তোমালোকৰ নোটছবিলাক দি দিছোঁ তোমালোকে জাষ্ট চেপ্টাৰটো পঢ়ি ভালদৰে খৰচি মাৰি নিজৰ যোনটো পাঠটো ধুনীয়াকৈ পঢ়িবা তাৰ পিছত আমাৰ ভিডিঅ'টো চাবা আৰু যোনবিলাক মই পিপিটি নোটছবিলাক এইবিলাক দিছোঁ এইবিলাক টুকি যাবা চাবা তোমালোকে ভাল নম্বৰ পাবাই গম পাইছা এতিয়া আমি পলম নকৰি আৰম্ভ কৰোঁ আমাৰ তৃতীয়টো ভাগ অণু আৰু পৰমাণুৰ যাৰ প্ৰথম আমাৰ বিষয়টো হৈছে পাৰমাণৱিক ভৰ ইংৰাজীত আমি যাক কওঁ এটমিক মাছ হ'ব এতিয়া ডেল্টনৰ পৰমাণুবাদৰ যোনটো আমি যোনটো লাষ্ট মানে আমাৰ দ্বিতীয় ভাগটো আছিল তাত আমি পঢ়িছিলোঁ যে ডেল্টনৰ পাৰমাণুবাদৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ধাৰণা আছিল পাৰমাণৱিক ভৰৰ ধাৰণা এতিয়া ডেল্টনে যে এইবিলাক যে আমি ডেল্টনক আমি ইমান মানে ইম্পৰ্টেণ্ট বুলি আমি মানো যে এতিয়া কিয় মানে তেওঁ যে এটা যে পৰমাণুৰ যে ভৰ থাকিব আগতে কোনেও চিন্তা কৰিব পৰাই নাছিল মানে দেই আগতে যে কৈছিল এইবিলাক যে দাৰ্শনিকবোৰে কৈছিল যে এটা পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত হয় সেইবিলাক হয় কথাবিলাক নোহোৱাও নহয় কিন্তু যে সিহঁতৰ যে ভৰো আছে সেইটো কথা প্ৰথম কোনে কৈছিল আমাক ডেল্টনে কৈছিল গম পালা তেওঁৰ মতে এটা মৌলৰ প্ৰতিটো মৌলৰ নিৰ্দিষ্ট এটা তোমাৰ পাৰমাণৱিক ভৰ থাকিব সিহঁতৰ মানে এটা ওজন থাকিব গম পাইছা সিহঁতে মানে এনেই নাথাকে যে ওজন থাকিলে এটা পদাৰ্থ বনে গম পাওঁ না আমি এটা পদাৰ্থ এটা বস্তু হ'বলৈ সিহঁতৰ ওজন থাকিবই লাগিব আৰু সেই কথাটো ডেল্টনে কৈছিল যে এটা পৰমাণুৰ যে ভৰ থাকে বুলি আগতে কোনেও ভবা নাছিল যে এটা পৰমাণুৰ ভৰ হ'ব পাৰে বুলি আৰু কাৰণ সিহঁতি বহুত সৰু আছিল আমি আগৰ ভাগটোত পঢ়ি আহিছোঁ যে পৰমাণু এটা কিমান সৰু বা কিমান ডাঙৰ সেইটো কাৰণে কোনো ভবাই নাছিল যে এটা পৰমাণুৰ যে ভৰো থাকিব পাৰে বুলি কিন্তু ডেল্টনে সেইটো ভাবিছিল আৰু ডেল্টনে কৈছিল যে পাৰমাণৱিক ভৰ ধাৰণাটো তেওঁ দিছিল আৰু তেওঁ কৈছিল প্ৰতিটো মৌলৰ নিজস্ব এটা পাৰমাণৱিক ভৰ থাকিবই বুলি আৰু সেইটো কথাটো হয় মানে গম পাইছা আৰু সেই ধাৰণাই আমি স্থিৰানুপাত যোনটো বিধি আছিল অতি ভালকৈ ব্যাখ্যা কৰিব আমি পাৰোঁ বা ডেল্টনে ব্যাখ্যা কৰিছিল যে স্থিৰানুপাত বিধিটো মনত আছেনে তোমালোকৰ আমি প্ৰথম ভাগত পঢ়িছিলোঁ আছেনে যে এটা মানে নিৰ্দিষ্ট অনুপাততহে তোমাৰ এটা পৰমাণু মানে মৌলবিলাক থাকে এটা হেৰিত পদাৰ্থত মানে গম পাইছা এইটো কথা আমি পঢ়িছিলোঁ তোমালোকে প্ৰথম ভাগটো আমি তোমালোকে ইউটিউবত আপলোড হৈ আছে তোমালোকে চাব পাৰা এতিয়া ব্যাখ্যা কৰিছিল বিজ্ঞানীসকলে পাৰমাণৱিক ভৰ জুখিবলৈ সেইটো কাৰণে আৰু উৎসাহিত হৈ গৈছিল কাৰণ পাৰমাণৱিক ভৰ যদি তেওঁলোকে যদি ভালদৰে জানে ন সিহঁতি বহুত মানে ইজিলি বহুত সহজভাৱে সিহঁতি যোনটো স্থিৰানুপাত বিধিটো আমি পাইছিলোঁ ন সেই বিধিটো মানে ব্যাখ্যা কৰিবলৈ আৰু ভাল হয় মানে আৰু কৈছে একক পৰমাণুৰ ভৰ জুখিবলৈ বহুত কষ্টসাধ্য মানে গম পাইছা এটা পৰমাণুৰ আমি যদি ভৰ জুখোঁ এইটো ইমানেই সৰু ভাবাচোন আমি আগৰ ভাগটোত পঢ়ি আহিছোঁ যে আমাৰ যোনটো দ্বিতীয় ভাগ তাত পঢ়ি আহিছোঁ যে কিমান সৰু হ'ব পাৰে এটা পৰমাণু সেই পৰমাণুটো আমি জুখিবলৈ তাৰ ভৰ জুখিবলৈ বহুত কষ্টকৰ কাম সেইটো কাৰণে আমি ডাইৰেক্ট এটা পৰমাণু ভৰ জুখিব নোৱাৰোঁ সেই পৰমাণু ভৰটো কাৰোবাৰ এটা ভৰৰ লগত তুলনা কৰিহে আমি জুখিব পাৰিম গম পাইছা বস্তুটো বুজি পাইছা নাই আমি পৰমাণুটোৰ ভৰটো ডাইৰেক্ট জুখিব নোৱাৰোঁ মানে পোনপটীয়াভাৱে জুখিব নোৱাৰোঁ সেই ভৰৰ যোনটো পাৰমাণৱিক ভৰটো ন আমি কিবা এটা বেলেগ বস্তু এটা ভৰৰ লগত তুলনা কৰিহে জুখিব পাৰিম সেইটো কাৰণে এই যোনটো পাৰমাণৱিক ভৰটোক তাক কি বুলি কোৱা হয় তাক কোৱা হয় আপেক্ষিক পাৰমাণৱিক ভৰ ৰিলেটিভ এটমিক মাছ গম পাইছা বিজ্ঞানে ৰাসায়নিক সংযোজৰ বিধি ব্যৱহাৰ কৰিছিল গম পাইছা মানে ৰিলেটিভহে উলিয়াব আপেক্ষিক পাৰমাণৱিক ভৰহে উলিয়াব পাৰিম আমি ডাইৰেক্ট এটমিক মাছটো উলিয়াব নোৱাৰোঁ উদাহৰণ দিছে চোৱা উদাহৰণস্বৰূপে চিঅ'ৰ আমি আগতে পঢ়ি আহিছিলোঁ যে 3 গ্ৰাম
কাৰ্বন আৰু 4 গ্ৰাম অক্সিজেন মিলি মিলি কি হয় CO হয় 3:4 হয়নে মানে কি হয় কাৰ্বন অক্সিজেনৰ ভৰৰ অনুপাত কি হয় 3:4 দেখিলা এতিয়া প্ৰথমতে পাৰমাণবিক ভৰৰ একক পাৰমাণবিক ভৰটো একক লাগিব ন যেনেকৈ সেন্টিমিটাৰ ভৰ এটো কেজি সেজি এনেকৈ উলিয়াব লাগিব নহয় সেই পাৰমাণবিক ভৰৰ যোনটো হেৰি হয় তোমাৰ একক হয় সেই এককটো কি হয় ইউ সেই ইউ হিচাপে আৰু এই ইউ মানে কি 1/16 অংশ মানে 16টা অংশৰ এক অংশ অক্সিজেনৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰিছিল অক্সিজেনৰ যিমান ভৰ হ'ব ন তাৰ 16 ভাগ কৰিলে যিমান হ'ব তাৰ এভাগৰ অংশটোৱে হ'ব কি হ'ব ইউ ইউ মানে কি হৈছে আমাৰ ৰিলেটিভ এটমিক মাছ বা এটমিক মাছ যাক আমি আপেক্ষিত পাৰমাণবিক ভৰ বুলি কওঁ বুজি পালা কাৰণ আৰু এতিয়া চাবা দেই আমি মই অলপত কৈ গলো যে কথাটো যে আমি এটা পৰমাণুৰ ভৰটো ডাইৰেক্ট উলিয়াই ল'ব নোৱাৰো ডাইৰেক্ট পোনপটীয়াভাৱে মানে এটা ভৰটো উলিয়াই ল'ব নোৱাৰো সেইটো কাৰণে আমি কি ব্যৱহাৰ কৰো কোনোবা এটাৰ বেলেগ এটা বস্তুৰ বেলেগ এটা মৌল বেলেগ এটা বা হেৰি মৌলৰ ভৰৰ লগত আমি তাক তুলনা কৰি হে উলিয়াব পাৰো কাৰণ ইয়াৰ যোনটো আকাৰ বহুত সৰু বহুত ক্ষুদ্ৰ গম পাইছা সেইটো কাৰণে কি হয় আমি এটা পৰমাণুৰ যোনটো তোমাৰ ভৰটো আমি কিবা এটাৰ লগত কম্পেয়াৰ কৰি তুলনা কৰিহে উলিয়াও গম পাইছা এতিয়া তাক কি কয় আপেক্ষিক পাৰমাণবিক ভৰ বুলি অলপ আগত মই ক'লো এবাৰ আৰু এবাৰ কৰিছো যাতে তোমালোকৰ আৰু এবাৰ মানে শুনিলে ভালদৰে মনত ৰব যেহেতু এতিয়া ইয়াত পোনপ্ৰথমভাৱে বাৰে বাৰে কি হৈছে আমাক অক্সিজেনৰ যোনটো মৌল অক্সিজেনৰ মৌলটো ব্যৱহাৰ কৰা হৈছে অক্সিজেন মৌলৰ যিমান ভৰ হ'ব তাক 16 ভাগ কৰিলে সেই 16 ভাগ কৰি এভাগ যোনটো ওলাই আহিব সেই এভাগে হ'ব কি হ'ব পাৰমাণবিক ভৰ গম পালা যাৰ একক কি হয় ইউ আগত AMU লিখা হৈছিল কিন্তু আজিকালি UA লিখা হয় তোমালোকে ইউ হিচাপে মনত ৰাখিবা ইউ দেই অকল ইউ স্মল ইউ হল এটোৱে কি হৈছে পাৰমাণবিক ভৰৰ একক এতিয়া প্ৰথমতেনো অক্সিজেনটো কিয়নো ললে অক্সিজেন যোনটো মৌল অক্সিজেনৰ মৌলটোৱেনো কিয় ললে যে এটা মানে পাৰমাণবিক ভৰৰ উলিয়াবলৈ হিয়ৰিটো বেলেগ নাইট্ৰজেন ল'ব পাৰে হাইড্ৰোজেন ল'ব পাৰে কিয় ললে তাৰ কাৰণ কেইটাও দিয়া হৈছে তোমালোকে ভালদৰে চাবা আৰু টুকি ৰাখিবা এটো পৰীক্ষাত আহিবও পাৰে গম পাইছা বা ধুনীয়া ক্লিয়াৰ কৰি দিও তোমালোকে তে ভালদৰে দেখিবা জংক পংক নালাগে মানে গম পাইছা নহলে জংক পংক হৈ যাব সব বুজিয়ে নাপাবা হল এতিয়া কাৰণ কিয় মানে অক্সিজেনৰ মৌলটোৱে ব্যৱহাৰ কৰিলে পাৰমাণবিক ভৰ উলিয়াবলৈ কাৰণ অক্সিজেন বহুত মৌলৰ হৈতে যৌগ গঠন কৰে হল এটো কিবা বুজাবলগীয়া আছে নি লাইনটোত অক্সিজেন মানে বহুত মৌলৰ হৈতে তোমাৰ কি কৰে যৌগ গঠন কৰিবৰ পৰা ক্ষমতা ৰাখে হেতু কাৰণে প্ৰথম কাৰণ আৰু এই এককত মৌলবোৰৰ ভৰ প্ৰায় পূৰ্ণ সংখ্যা হিচাপেই পোৱা যায় পূৰ্ণ সংখ্যা কি মনত আছে নাই যদি মনত নাই নহব মন থাকিব লাগিব এটো মই নকওঁ এটো তোমালোকে কমেন্ট সেকশনত তোমালোকে নিজে কবা হ'ব হল মৌলবোৰৰ ভৰ প্ৰায় একেই থাকে আৰু মৌলবোৰ ভৰ প্ৰায় পূৰ্ণ সংখ্যা হিচাপে পোৱা যায় গম পালা পূৰ্ণ সংখ্যা হিচাপে পোৱা যায় হল এইগিটা তোমালোকে পইণ্ট মনত ৰাখিবা হৈ গল হল প্ৰথমতে কি হল এটা পাৰমাণবিক ভৰ কি চালো ইয়াত কি পঢ়িলো এবাৰ তোমাক পুনৰ কৈ দিও প্ৰথমতে আমি চালো ডেলটনে কি ক'লে যে এটা পৰমাণুৰ ভৰ থাকে প্ৰথম তেওঁ কৈছে ডেলটনে আগতে গম পোৱা নাছিল যে মানুহবিলাকে বৈজ্ঞানিকবিলাকে কোনোৱে গম পোৱা নাছিল যে এটা পৰমাণুৰ ভৰো থাকিব পাৰে গম পাইছা আৰু তাৰ পিছত এটা পৰমাণুটো বহুত সৰু হয় বহুত ক্ষুদ্ৰতম হয় আমি দ্বিতীয় ভাগত পঢ়ি আহিছো বহুত সৰু হয় হেতু কাৰণে তাক মানে এটা ডাঙৰ বস্তুৰ লগত তুলনা কৰিবলৈ দিগদাৰ হৈ যায় সেই কাৰণে তাক কি কৰে তাৰ যোনটো ভৰ উলিয়াবলৈ আমি বেলেগ মৌলৰ লগত তুলনা কৰো সেই মৌলটোৰ লগত তুলনা কৰিহে আমি তাৰ ভৰটো উলিয়াব পাৰো আৰু পোনপ্ৰথমভাৱে কোনটো মৌল লোৱা হৈছিল ভৰ উলিয়াবলৈ আমাৰ অক্সিজেনৰ মৌল লোৱা হৈছিল গম পাইছা আৰু অক্সিজেনক কিয় বাছি লোৱা হৈছিল লবলৈ এই দুটা পইণ্ট আছে তো আমি যি পইণ্ট এটা মই তোমালোকক আগতে কৈ থোৱাই আছে যে ই বহুত যৌগ গঠন কৰে আৰু ইয়াৰ যোনটো মৌলবোৰৰ ভৰ প্ৰায় পূৰ্ণ সংখ্যা হিচাপে আহে মানে গম পাইছা এতিয়া বুজি পালা তোমালোকে আমি দ্বিতীয় আৰু ইয়াৰ যোনটো ভৰ একক কি হয় ইউ হয় দেই তুমি মনত ৰাখিবা এতিয়া হৈ গল তাৰ পিছত 1961 চন
1961 চন আহি গ'ল সেই টাইমত আকৌ নতুন এটা হেৰি উলিয়ালে তেতিয়া মানে নতুন এটা মানে তোমাৰ ধাৰণা হ'ল মানে তোমালোক সেই আগত যে আমি অক্সিজেনটো লৈছিলোঁ যে এটা মানে হেৰি পৰমাণুৰ ভৰ উলিয়াবলৈ এতিয়া 1961 চনত কি হ'ল সেই পৰমাণু ভৰ উলিয়াবলৈ কাক লোৱা হ'ল কাৰ্বনৰ C12 কাৰ্বনৰ যোনটো এটা কাৰ্বন মৌলক লোৱা হ'ল C12 মৌলক লোৱা হ'ল C12 মানে হৈছে ইয়াৰ ভৰটো হা C12 মানে 12 মানে কাৰ্বনৰ ভৰ কাৰ্বনটোৰ যোনটো ভৰটো ন কাৰণ ইয়াৰ তোমাৰ আইচোটোপো থাকে ন সেইকাৰণে যোনটো কাৰ্বনৰ ভৰটো 12 হয় 12 হয় সেই কাৰ্বনটোক ইয়াত লোৱা হৈছে হা তোমাৰ মানে এটমিক মাছ বা পৰমাণুৰ ভৰ উলিয়াবলৈ এতিয়া ইয়াত কি ক'লে 1961 চনত কি লোৱা হ'ল যে 1U is equal to C12 গম পাইছা মানে এটা পৰমাণু ভৰৰ C12 এটাৰ ভৰ 1/12 অংশ মানে ইয়াত কি কৰিলে এটা কাৰ্বন 12 কি হয় পৰমাণু মৌলৰ 12 ভাগ কৰিলে আমি যদি এটা কাৰ্বন মৌলৰ 12 ভাগ কৰো বাৰ ভাগ যদি কৰো সেই 12 ভাগৰ এভাগ কি হ'ব এটা পৰমাণুৰ ভৰ হ'ব মানে গম পাইছা এটা পৰমাণুৰ ভৰ হ'ব হল ইয়াৰ আগত কি হৈছিলে অক্সিজেনক লোৱা হৈছিল কিন্তু 1961 চনৰ পৰা কাক লোৱা হ'ল কাৰ্বনক লোৱা হ'ল ভৰ উলিয়াবলৈ গম পালা এতিয়া তোমালোক পৰীক্ষাত আহে যদি আহে আধুনিকভাৱে কি গঠন বৰ্তমান সময়ত বা আধুনিকভাৱে কি কোনটো মৌলৰ ভৰক এটা পৰমাণুৰ ভৰ উলিয়াবলৈ ব্যৱহাৰ কৰা হয় তেতিয়া আমি লিখিব লাগিব কাক লিখিব লাগিব কাৰ্বন C12 অকল কাৰ্বন লিখিলে নহব হা কাৰ্বন C12 বুলি লিখিব লাগিব কাৰণ যাৰ যোনটো কাৰ্বনৰ মৌলৰ ভৰ 12 হেতুকে আমি ইয়াত আমি নহয় মানে বৈজ্ঞানিকসকলে বা আমি ব্যৱহাৰ কৰো হল বুজি পালা ইমান প্ৰথমতে কি হল ডেলটনে দিলে যে আমি ডাইৰেক্টলি উলিয়া এটা মানে পৰমাণুৰ ভৰ থাকিব পাৰে আৰু কলে যে তোমাৰ এই ভৰ উলিয়াবলৈ আমি ডাইৰেক্টলি উলিয়াব নোৱাৰো তাক মানে আমি কিবা এটা মৌলৰ লগত মানে কম্পেয়াৰ কৰি তুলনা কৰি উলিয়াব লাগিব প্ৰথমতে কাৰ্বনক লোৱা হ'ল তাৰ পৰা কি হ'ল 1961 চনত কাক লোৱা হ'ল আমাক প্ৰথমতে অক্সিজেনক লোৱা হ'ল তাৰপৰা 1961 চনৰ পৰা কাৰ্বনক লোৱা হ'ল হ'ল বুজি পালা এতিয়া এটো কৈ গ'ল বাৰু অলপ আগত এই সেকেন্ড লাইনটো মই কৈ গ'লো না আপুনি তোমালোকে লিখি ল'বা এটা উদাহৰণ দিছে এটা তোমালোকৰ পাঠ্যপুথি একদম ইজি উদাহৰণ মানে একদম সৰল ভাৱে আমাৰ দৈনন্দিন জীৱনত দেখি থকা কিছুমান মানে উদাহৰণ দিয়া হৈছে সেই উদাহৰণটো চাওঁ আহা এতিয়া চোৱা যদি এটা তৰমুজৰ ভৰ 12 একক হল আৰু তাক 12ৰ সমান ভাগত বিভক্ত কৰা হয় আৰু এই তৰমুজটো আমি 12 ভাগ কৰিলো ইয়াৰ ভাগ মানে 12 প্ৰতিটো টুকুৰা 1 একক প্ৰতিটো টুকুৰা 1U মানে প্ৰতিটো টুকুৰাৰ কি 1U তেনেকা 12টা U আছে গম পাইছা এতিয়া সেই এক এককৰ হৈতে আন ফলৰ ভৰ তুলনা কৰিলে আমি আপেক্ষিক ভৰ পাম বুজি পালা নাই দিয়া সেই 12 ভাগৰ সেই এক ভাগটো লগত যদি বেলেগ এটা পৰমাণুৰ আমি ভাগটো কম তুলনা কৰো ভৰটো তুলনা কৰো তেতিয়া আমি সেই পৰমাণুটোৰ আপেক্ষিক ভৰটো পাম বুজি পালা একেদৰে C12 ভৰ সেই ঠিক একেদৰে C12 ভৰ 1/12 ভৰ একক হিচাপে লৈ মৌলবোৰৰ আপেক্ষিক পাৰমাণবিক ভৰ নিৰ্ধাৰণ কৰা হয় হেয়ে এনেদৰে কোৱা এটা মৌলৰ পৰমাণু ভৰক সেই মৌলটোৰ আপেক্ষিক পৰমাণু ভৰ বুলি কয় তাই অকল পৰমাণু ভৰ বুলি নকয় আপেক্ষিক পৰমাণু ভৰ বুলি কয় গম পাইছা বুজি পালা আৰু এবাৰ কৈ দিছো যে মোৰ মানে মই যে ক্লাস 9ত আছিলো বা নৱম মানে শ্ৰেণীত আছিলো তেতিয়া মোৰ এই বস্তুটো ন এই তৰমুজৰ এটো মানে বুজিবলৈ বহুত মানে লাগে আৰু এটো বহুত টান টাইপ লাগে সেইকাৰণে মোৰ মানে লাগি আছে যে তোমালোকে বুজি পোৱা নাই বুজাইছো তথাপিও বুজি পোৱা নাই নিচা লাগিছে মানে সেইকাৰণে মই বাৰ বস্তুটো কৈ আছো হা তথাপিও একদম শেষবাৰৰ বাবে কৈ দিও হা তোমালোকৰ মানে ডেলটনে কি কৈছিলে বস্তুটো যে এটা পৰমাণুৰ ভৰ থাকে হল
সেই পৰমাণুটোৰ ভৰটো আমি পৰমাণুবোৰ ইমানেই ক্ষুদ্ৰ হয় যে তেওঁলোকৰ ভৰটো ডাইৰেক্টলি নিৰ্দিষ্ট এটা পৰমাণুৰ ভৰটো আমি উলিয়াব নোৱাৰোঁ সেইকাৰণে তাক কি কৰিব লাগিব আমি বেলেগ এটা মৌলৰ ভাগৰ লগত পৰমাণুৰ যোনটো ভৰৰ কিবা এটা ভাগৰ লগত আমি তাক তুলনা কৰি পৰমাণুৰ ভৰটো উলিয়াব লাগিব গম পালা প্ৰথমভাৱে কি কৰিলে যোনটো অক্সিজেনৰ লগত তুলনা কৰি উলিওৱা হ'ল তাৰপিছত 1961 চনৰ পৰা কি হ'ল তোমাৰ সেই কাৰ্বন আহিলে সেই কাৰ্বনক যদি আমি 12 C12 দেই C12 টো আহিলে C12 কাৰ্বনৰ যোনটো যাৰ 12 হয় তোমাৰ হেৰি ভৰটো হ'ল তাত কাৰ্বন আহিলে সেই কাৰ্বনটোৰ কাৰ্বনৰ যিমান ভৰ তাক কাৰ্বনটোক সেই কাৰ্বনৰ যোনটো পৰমাণু তাক 12 ভাগ যদি কৰোঁ সেই 12 ভাগৰ এটা ভাগৰ হেৰি যিমান হ'ব ভৰ যিমান হ'ব সেই ভৰটোৱে কি হয় এটা কোনোবা এটা নিৰ্দিষ্ট যোনটো আমি পৰমাণুক তুলনা কৰিম ন সেই পৰমাণুটোৰ পাৰমাণৱিক ভৰ হ'ব পাৰমাণৱিক ভৰ বুলি আমি ডাইৰেক্ট নকওঁ কাৰণ এইটো আমি ডাইৰেক্টলি পাৰমাণৱিক যোনটো পৰমাণু ন ডাইৰেক্ট তাৰ ভৰটো উলিওৱা নাই আমি কি কৰিছোঁ সেই কাৰ্বন C12 কাৰ্বনৰ 12 ভাগৰ 1 ভাগৰ ভৰৰ লগত আমি তুলনা কৰিহে সেই ভৰটো উলিয়াইছোঁ গম পাইছা সেইকাৰণে তাক কি কয় আপেক্ষিক পাৰমাণৱিক ভৰ বা ইংলিছত ৰিলেটিভ এটমিক মাছ বুলি কয় বুজি পালা এতিয়া হৈ গ'ল বুজি পাইছানে আমি এতিয়া চাওঁ পাৰমাণৱিক ভৰ কিছুমান হা এতিয়া হাইড্ৰজেনৰ 1 কাৰ্বনৰ 12 নাইট্ৰজেনৰ 14 অক্সিজেনৰ 16 সোডিয়ামৰ 23 মেগনেছিয়ামৰ 24 সালফাৰৰ 32 ক্লোৰিনৰ 35.5 কেলছিয়ামৰ 40 এইবিলাক মনত ৰাখিবা হা এইবিলাক যোনবিলাক তোমালোকৰ পাঠ্যপুথিত যোনবিলাক দিয়া হৈছে তোমালোকৰ অধ্যায়টোত যোনবিলাক ভৰ দিয়া আছে সেইবিলাক জৰুৰী হ'ব মনত ৰাখিবা বেছি টান নহয় তোমালোকে যদি লাগে তোমালোকক মই ভৰবিলাক মুখস্থ কৰা কিছুমান শৰ্ট ট্ৰিক আছে সেইবিলাকো তোমালোকক নেক্সট ভিডিঅ'ত ক'ম হ'ব এতিয়া চোৱা পৰমাণুবোৰ কেনেদৰে থাকে বুলি তোমালোকৰ এটা হেৰি এটা আছে তাত বিষয় এটা আছে তোমালোকৰ পাঠ্যপুথিতে সৰু বিষয় তাৰ বিষয়ে যিহেতু জৰুৰী সৰু বিষয় 5টামান লাইন আছে সেই 5টা লাইনৰকে মই তোমালোকক ভালদৰে বিস্তৃতভাৱে বুজাই দিম কাৰণ এইটো বস্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষামূলক হিচাপেও জৰুৰী হয় বস্তুটো আৰু যদি তোমালোকে পিছত কিছুমান যদি তোমালোকৰ কম্পিটিটিভ এক্সাম JEE NEET এইবিলাক ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ যদি মন আছে তেতিয়াও যদি দিয়া এইবিলাক বস্তু আহে গম পাইছা এইবিলাক ভালদৰে পঢ়ি যাবা সেইকাৰণে তাৰপিছত এতিয়া কথা হ'ল যে পৰমাণুবোৰ কিদৰে থাকে পৰমাণুবোৰ কেনেদৰে থাকে কিদৰে থাকে সকলো পৰমাণু বোৰ তোমাৰ স্বাধীনভাৱে থাকিব নোৱাৰে অকলে থাকিব নোৱাৰে কেতিয়াও সিহঁতি নিজৰ মৌলৰ লগতে গোট হৈ লগ হৈহে থাকিব পাৰে গম পালা এতিয়া অধিকাংশ মৌলৰে পৰমাণুবোৰ স্বাধীনভাৱে থাকিব নোৱাৰে কাৰণ পৰমাণুবোৰ সেই যোনবিলাক অকলে থাকিব নোৱাৰে ন সেইবিলাক অতিকৈ সক্ৰিয় বহুত ৰিয়েক্টিভ গম পাইছা অতিকৈ সক্ৰিয় পৰমাণু সেইবিলাক পৰমাণুবোৰ সেইকাৰণে সিহঁতে কি হয় অকলে থাকিব নোৱাৰে এতিয়া তোমালোকৰ যদি পৰীক্ষাত সোধে কিছুমান পৰমাণু কিয় অকলে থাকিব নোৱাৰে অকলে স্বাধীনভাৱে থাকিব নোৱাৰে কিয় ইণ্ডিপেণ্ডেণ্টকে কিয় থাকিব নোৱাৰে ইণ্ডিপেণ্ডেণ্টকে কিয় থাকিব নোৱাৰে অকলে কিয় থাকিব নোৱাৰে যদি বুলি আহে তেতিয়া তুমি এই শাৰীটো লিখিব লাগিব কাৰণ কিছুমান পৰমাণুবোৰ সাধাৰণতে কিয় অতিকৈ সক্ৰিয় হয় ৰিয়েক্টিভ হয় ফলত সিহঁতে অন্য পৰমাণুৰ সৈতে একলগ হৈ যায় গম পাইছা যদি অকলে থাকিবই নোৱাৰে এতিয়া চোৱা আমি হাইড্ৰজেন পৰমাণু কেতিয়াবা লিখিলে আমি H বুলি লিখো নি কেতিয়াবা নিলিখো নহয় H2 বুলি লিখো নাইট্ৰজেন লিখিলে N2 বুলি লিখো অক্সিজেন লিখিলে O2 বুলি লিখো ঠিক তেনেদৰে কিয় তেনেদৰে লিখো কাৰণ পৰমাণুবোৰ অতিকৈ সক্ৰিয় হয় সক্ৰিয় হোৱাৰ বাবে আমি এইবিলাক তেনেদৰে নিলিখিব নোৱাৰো এতিয়া তোমাৰ পৰমাণুবোৰ দুটা প্ৰধান হেৰি প্ৰকাৰে থাকে এটা হৈছে অণু হিচাপে থাকে যাক আমি ইংৰাজীত মলিকিউলছ বুলি কওঁ আৰু আয়ন হিচাপে থাকে গম পালা এতিয়া পৰমাণুবোৰ ইলেক্ট্ৰন অংশীদাৰী কৰি একেলগে হয় আৰু তাক কি হয় এইবিলাক চোৱা হাইড্ৰজেন অক্সিজেন আৰু পানী এইবিলাক হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন এইবিলাক কেতিয়াও অকলে থাকিব নোৱাৰে সিহঁতৰ কি হয় সিহঁতি নিজৰ যোনবিলাক ইলেক্ট্ৰন থাকে ন ইলেক্ট্ৰনবিলাক ইটোৱে সিটোক দি লগ হৈ থাকে যেনেকৈ হাইড্ৰজেনটো আমি যদি লিখোঁ হাইড্ৰজেনটো আমি H বুলি কেতিয়াও নিলিখোঁ H2 বুলি লিখোঁ কাৰণ হাইড্ৰজেনে নিজৰ এটা ইলেক্ট্ৰন আৰু এটা ইলেক্ট্ৰন দুটা লগ লাগি এনেকৈ লগতে H2 হৈ থাকে কেতিয়াও অকলে সি H হিচাপে থাকিব নোৱাৰে সদায় H2 হিচাপে থাকিব
এনেকৈ O2 একেই আকৌ H2O একেই পানীত সদায় অকল H2 বেলেগকৈ O2 বেলেগকৈ নাথাকে তোমাৰ মানে H2O অকলে থাকিব মানে লগতে থাকিব সেইটোৱে কৈছে মানে কিছুমান মানে অণু হিচাপে থাকে কিছুমান পৰমাণু তোমাৰ আৰু কিছুমান আকৌ আয়ন হিচাপে থাকে গম পাইছা আয়ন হিচাপে থাকে পৰমাণুৱে ইলেক্ট্ৰন লাভ বা হেৰুৱাই একেলগ হয় এতিয়া সোডিয়াম এটা হল সোডিয়ামটো আছে ইহতি এটা ইলেক্ট্ৰন কাবাক দি হেৰুৱাই কাবাক দি দিলে হেৰুৱা লগে লগে ই কিছু N+ হিচাপে থাকিলে আয়ন হিচাপে থাকিলে ক্লোৰিনে কাবাৰ এটা ইলেক্ট্ৰন ললে এটা ইলেক্ট্ৰন বেছি হৈ গ'ল তাই Cl- হিচাপে থাকে মানে কি হল ইহতি মানে তোমাৰ আয়ন হিচাপে থাকে আৰু এই এটা মিলিলে এটা যদি মিলি যায় তে কি হ'ব আমাৰ NaCl হৈ যাব গম পালা ইয়াত এটা কথা আমি গম পালো ইয়াত পৰমাণুবোৰ কেতিয়াবা কিছুমান পৰমাণু ইন্ডিপেন্ডেন্টলি থাকিব নোৱাৰে স্বাধীনভাৱে থাকিব নোৱাৰে কাৰণ ইহতি কি হয় অতিকে তোমাৰ সক্ৰিয় হয় মানে ৰিয়েক্টিভ হয় ইহতি ইটো কিবা তাৰ বেলেগ এটা অণুৰ লগত তোমাৰ পৰমাণুৰ লগত হেৰি কৰি পানি হিয়তে পৰমাণুৰ সৈতে একেলগ হৈ থাকিব মানে গম পাইছা আৰু বহু সংখ্যক অণু আৰু আয়ন একেলগে হৈ আমি দেখা সম্পূৰ্ণ কৰা আৰু অনুভৱ কৰা এটা পদাৰ্থৰ গঠন হয় গম পাইছা আৰু এনেকৈ বহু সংখ্যক অণু পৰমাণু আয়ন মিলি কি হয় এটা পদাৰ্থৰ গঠন হয় যোনটো আমি একদম প্ৰথম অধ্যায়ৰ পৰা প্ৰথম ভাগৰ পৰা আমি পঢ়ি আহিছো গম পাইছা বুজি পালা এ যি মই লিখিছো এবাৰ চাই লোৱা বা স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকে টুকি লোৱা পঢ়ি জৰুৰী আছে হা এইবিলাক তোমালোকে পিছত কম্পিটিটিভ এক্সাম JEE NEET এইবিলাক দিলেও কামত আহিব এইটো বস্তু আৰু এটা তোমাৰ পৰীক্ষা হিচাপে পৰীক্ষা চাগে ইমান নাহে এইটো এই টপিকৰ পৰা তথাপিও তোমালোকে পঢ়ি ল'বা হা ইয়াত আমি কি পঢ়িলো অধিকাংশ মৌলৰ পৰমাণুবিলাক স্বাধীনভাৱে থাকিব নোৱাৰে সিহঁতি বহুত সক্ৰিয় থাকে সেইটো কাৰণে সিহঁতি অন্য পৰমাণুৰ লগত মিলি একেলগে থাকে হ'ল আমি দুটা প্ৰকাৰ থাকিব পাৰে অণু হিচাপে আৰু আয়ন হিচাপে অণু হিচাপে থাকিলে কি হয় ইহঁতি ইলেক্ট্ৰনবিলাক শ্বেয়াৰ কৰে মানে অংশীদাৰী ইটো সিটো ইলেক্ট্ৰন শ্বেয়াৰ কৰি অংশীদাৰী হৈ একেলগে থাকে তাৰ উদাহৰণ দেখিলো আমি H2 O2 H2O কিছুমান আয়ন হিচাপে থাকে সিহঁতি মানে পৰমাণুবিলাকে নিজৰ ইলেক্ট্ৰনটো কাবাক দি দিয়ে আকৌ আৰু কেতিয়াবা কাবাৰ পৰা ইলেক্ট্ৰন লৈ লয় তাৰ ফলত কি হয় Na+ আৰু Cl ৰ উদাহৰণ দেখিলো তাৰ পৰা গম পালো যে বহু সংখ্যক মানে তোমাৰ অণু আয়ন পৰমাণু আদি মিলি বানি এটা পদাৰ্থৰ গঠন হয় মানে গম পাইছা এইটো পেন্সিল পাটো এটা হেৰি এই বস্তুটো তেনেকেই গঠন হৈছে বুজি পালা হৈ গ'ল এই সৰু টপিক আছিলে ভালদৰে বুজাই দিলো বুলি ভাবিছো তোমালোকক এইখিনি লিখি লোৱা পঢ়ি দিলে আৰু ভালকৈ বুজি পাবা হৈ গ'ল এতিয়া আমাৰ আহি গ'ল তোমালোকৰ প্ৰশ্নাৱলী আহি গ'ল পেজ নম্বৰ 35 তোমালোকৰ কিছুমান প্ৰশ্নাৱলী আছিলে প্ৰশ্ন আছে প্ৰশ্নাৱলীত এই প্ৰশ্নবিলাক আমি সলভ কৰিবলৈ ট্ৰাই কৰিম হ'ব এতিয়া পাৰমাণৱিক ভৰৰ এককৰ সংজ্ঞা দিয়া অলপ আগত পঢ়িল না অলপত সেই 1961 ৰ লিখিব লাগিব আগৰ অক্সিজেনৰ নিলিখিবা এইটো ভুল হ'ব দেই 1961 ৰ যোনটো আছিলে পাইছিলো ন আমি সেইটো লিখিবা তোমালোকে যোনটো আমি অক্সিজেনৰটো পঢ়ি আহিলো আগত ডেল্টনৰ পিছত সেইটো নহয় সেইটো নিলিখিবা তোমালোকে সেইটো ভুল হ'ব অক্সিজেনৰটো ভুল হ'ব আমি কাৰণ আমি অক্সিজেনক মানে আঁতৰাই আমি এতিয়া কাৰ্বনৰ C12টো ব্যৱহাৰ কৰোঁ হ'ল এতিয়া কি হ'ব পাৰমাণৱিক ভৰৰ এককৰ সংজ্ঞা কি হ'ব C12 ভৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশমানৰ ভৰেই হ'ল এক পাৰমাণৱিক ভৰৰ একক হৈ গ'ল দ্বিতীয় প্ৰশ্নটোলৈ আহো খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয় কোৱা কাৰণ পৰমাণুবোৰৰ আকাৰ অতি ক্ষুদ্ৰ হ'ল ইয়াৰ ব্যাসাৰ্ধ ইমান মিটাৰ মানে কি 1 নেনোমিটাৰ মানে গম পাইছা পৰা আৰম্ভ হৈছে ইয়াৰ পৰা আৰম্ভ হয় আকৌ ইয়াতকৈ সৰু থাকে দেই এইটো সবতছে ডাঙৰটো এইটো গতিকে পৰমাণুবোৰ আকাৰ ইমানে সৰু যে ইয়াক খালী চকুৰে এতিয়াও দেখা নাযায় হৈ গ'ল একেবাৰে ইজি আছিলে কিটা চাই লোৱা লিখি লোৱা তোমালোকে এইটো আৰু বাৰম্বাৰ কৈছো দেই অক্সিজেনৰ নিলিখিবা এইটো কাৰ্বনৰো লিখিবা অক্সিজেনৰো পুৰণা হৈ গ'ল এইটো আমি ব্যৱহাৰ নকৰোঁ এতিয়া আমি কাৰ্বনৰো ব্যৱহাৰ কৰোঁ তাৰপিছত তোমালোকক এটা মই হোমৱৰ্ক দিছোঁ এইটো তোমালোকে কৰিবা নিজে হা হোমৱৰ্কটো হ'ল যে অধিকাংশ মৌলৰ পৰমাণুবোৰ স্বাধীনভাৱে কিয় থাকিব নোৱাৰে অলপ আগত মই হেৰি আলোচনা কৰি গৈছোঁ তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে বুজি পাইছা নে সেইটো চাবলৈ এইটো দিছোঁ তোমালোকে কৰিবা হৈ গ'ল আজিলৈ ইমানে আমি তৃতীয় অংশটো তোমালোক অতি সোনকালে লৈ আহিম তোমালোকৰ ওচৰলৈ তৃতীয় ভাগটো ধন্যবাদ